আজি আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজিৰ সভাখন হল 94তম তাৰ মানে আজি হল 94 মিটিং এতিয়ালৈকে 94টা সমষ্টিত আমাৰ উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হল আৰু আজি আমি মামৰা সমষ্টিত এই অভিযানৰ পুঁজি বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছো আমাৰ মামৰা সমষ্টিত 25,551 গৰাকী মহিলাই আজি উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব কিমান মহিলাই লাভ কৰিব 25,591 গৰাকী মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব তাৰ মানে 25,000 মহিলাক 10,000 টকাকৈ দিবলৈ যাওঁতে আমাক কিমান টকা লাগিব 25 কোটি টকা লাগিব তাৰ মানে আজি মামৰা সমষ্টিত চৰকাৰে 25 কোটি টকা দিব যাতে 25,000 মহিলাই 10,000 টকা কৰি লাভ কৰিব পাৰে মামৰাত 25 কোটি টকা আহিব ইম্পৰ্টেন্ট কথাটো হৈছে যে এই গোটেই টকা মহিলাৰ একাউণ্টত সোমাব পুৰুষৰ একাউণ্টত 1 টকাও নোসোমায় গোটেই টকা ক'ত সোমাব মহিলাসকলৰ একাউণ্টত সোমাব আমাৰ অসমত আগতে এনেকুৱা আঁচনি নাছিল যি আঁচনিত 100% টকা মহিলাৰ একাউণ্টত সোমাব পুৰুষৰ একাউণ্টত 1 টকাও নোসোমায় আজি আপোনালোকে চাওক ইমান ডাঙৰ মিটিং পুৰুষ কেইগৰাকী বহি আছে অকল সাংবাদিকসকল বহি আছে সকলো মহিলা আইমাতৃয়ে এই সভাত উপস্থিত আছে আগতে এনেকুৱা মহিলা সমাৰোহ আমাৰ অসমত কেতিয়াও কতো অনুষ্ঠিত হোৱা নাছিলে তাৰ মানে মহিলাসকলক সন্মান জনাবৰ বাবে আমাৰ চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে ইয়াৰ আগতে কোনেও এনেকুৱা চিন্তাও কৰা নাছিলে আৰু মহিলাসকলক ইমান সন্মানো জনোৱা নাছিলে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত মহিলাসকলক ইমান সন্মান জনোৱা বাবেই আজি আমাৰ মহিলাসকলে 12:30টাৰ মিটিং ৰাতিপুৱা 6 বজাতে আহি মিটিঙত উপস্থিত হৈছে তাৰ কাৰণ কি যে মহিলাসকলে নিজে আজি উৎসাহিত অনুভৱ কৰিছে যে চৰকাৰে আমাৰ কাৰণে চিন্তা কৰিছে চৰকাৰে আমাক গুৰুত্ব দিছে আৰু চৰকাৰে সমাজৰ নিৰ্মাণৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানক গুৰুত্ব প্ৰদান কৰিছে অকল 10,000 টকা দিয়াই উদ্দেশ্য নহয় উদ্দেশ্য হল আমাৰ মহিলাসকলক পৰ্যায়ক্ৰমে আগুৱাই লৈ গৈ লাখপতি বাইদেউ হিচাপে আমাৰ মহিলাসকলক প্ৰতিষ্ঠা কৰা আমাৰ যিকোনো ব্যক্তিৰ পৰিয়ালত পুৰুষজনে ইনকাম কৰে মহিলাগৰাকীয়ে ঘৰৰ কাম কৰে লাহে লাহে সমাজৰ পৰিৱৰ্তন হল পুৰুষৰ লগতে মহিলায়ো নিজে অৰ্থনৈতিক কাম-কাজত জড়িত হৈ পৰিলে লাহে লাহে মহিলাসকলেও ঘৰৰ পৰিচালনাত তেওঁলোকেও অৱদান আগবঢ়াবলৈ আৰম্ভ কৰিলে এতিয়া এখন ঘৰত যদি ঘৰৰ মানুহজনে উপাৰ্জন কৰে আৰু মহিলাগৰাকীয়েও যদি উপাৰ্জন কৰে ঘৰখন পৰিচালনা কৰাত সুবিধা হয় ঘৰখনে সকাহ পায় ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে ঘৰখনে এটা শক্তি পায় আৰু সেই কাৰণে আমাৰ চৰকাৰে মহিলাসকলক ঘৰৰ পৰা উলিয়াই আনি লাখপতি বাইদেউ হিচাপে প্ৰতিষ্ঠা কৰি যাতে পৰিয়ালটোৰ উপাৰ্জনত মহিলাসকলেও বৰঙণি যোগাব পাৰে তাৰ কাৰণেই আজি এই আঁচনিখন হাতত লৈছে 32 লাখ মহিলা মামৰাত 25,000 কিন্তু গোটেই অসমত কিমান মহিলা 32 লাখ মহিলা এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব যদি আমি
10,000 টকাকৈ ধৰি লওঁ চৰকাৰে কিমান টকা খৰচ কৰিব 3,200 কোটি টকা কাৰ কাৰণে খৰচ কৰিব মহিলাসকলৰ কাৰণে কিয় খৰচ কৰিব যাতে অনাগত দিনত আমাৰ মহিলাসকল লাখপতি বাইদেউ হ'ব পাৰে এতিয়া আপোনালোকে মনতে ভাবিব যে আমি 10,000 টকাৰে লাখপতি বাইদেউ কেনেকৈ হ'ব পাৰিম সেই কাৰণে প্ৰত্যেকখন মিটিঙতে মই নিজে আহিছো আৰু ৰাইজক মই বুজাই দিছো যে এই আঁচনিখন 10,000 টকাৰ আঁচনি নহয় এই আঁচনিখনৰ জৰিয়তে আমি বহুত দূৰ আগুৱাই যাব পাৰিম আৰু চৰকাৰে আমাক ৰাস্তা দেখুৱাব চৰকাৰে আমাক সুবিধা দিব আমি যাতে লাখপতি বাইদেউ হ'ব পাৰো আজি আমাৰ মহিলাসকলৰ মনত প্ৰশ্ন হ'ব যে অসমত লাখপতি বাইদেউ আছে নে নাই আপোনালোকে জানি ভাল পাব যে আমাৰ 32 লাখ মহিলা যিসকলে এই আঁচনিৰ সুবিধা পাইছে তাৰে 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে আমাৰ মামৰা সমষ্টিটো 1203 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে তাৰ মানে 25,000 মহিলা আজি ইয়াত উপস্থিত আছে এই মহিলাসকলৰ 1203 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে মই আমাৰ অফিচাৰসকলক সুধিছিলো যে মোক মামৰা সমষ্টিৰ 20 গৰাকী মহিলাৰ নাম দিয়ক যি 20 গৰাকী মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে তেওঁলোকে মোক নাম দিছে ধানধুলি গাঁৱৰ জোনমণি বৰগোহাঁই 2 নম্বৰ বৰবিল গাঁৱৰ স্বৰ্ণলতা গগৈ 2 নম্বৰ কোঁৱৰ গাঁৱৰ পুণ্য কোঁৱৰ চকিয়াল গাঁৱৰ জোনমণি বৰগোহাঁই ৰাজকোঁৱৰ চাৰিমুঠীয়া গাঁৱৰ কল্পনা খদাল চকিয়াল গাঁৱৰ মীৰা বুঢ়াগোহাঁই লাই পেলেং আৰু কটকী পাপং গাঁৱৰ মামু মোহন চাৰিমুঠীয়া গাঁৱৰ ৰিজু ৰাজকোঁৱৰ লাকুৱা বাগান গাঁৱৰ ডিম্পী পাইক মথুৰাপুৰ গাঁৱৰ মানসী কোঁৱৰ গগৈ ভকত গাঁৱৰ স্বৰ্ণলতা গগৈ খুমটাই চাহ বাগিচাৰ লীলাৱতী তাছা চকিয়াল গাঁৱৰ পৰিস্মিতা সোণোৱাল ধানদুলি গাঁৱৰ দীপ্তি বৰগোহাঁই মথুৰাপুৰ জংঘল গাঁৱৰ মস্পিকা বেগম দিচাংপানী গাঁৱৰ অঞ্জুমণি চেতিয়া নিতু শ্যাম বন্তি বৰুৱা ভকত ভজনী পথাৰৰ সুচিত্ৰা কুমাৰী নাগবংশী আৰু ভকত গাঁৱৰ মিনু বৰুৱা মই 1200 মহিলাৰ ভিতৰত 20 গৰাকী মহিলাৰ নাম দিলো যি মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে এতিয়া ইয়াত যে 25,000 মহিলা আছে সকলো মহিলাই চেষ্টা কৰিব লাগে যে আমি অহা 2 বছৰ 3 বছৰৰ ভিতৰত আমিও কেনেকৈ লাখপতি বাইদেউ হ'ব পাৰো এতিয়া লাখপতি বাইদেউ হ'বৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম প্ৰথম আজি আমি 10,000 টকাৰ এখন চেক পাম এই চেক লৈ পেলাই কোনে কোনে মোবাইল ফোন কিনিব খোজে হাত দাঙকচোন কোনে কোনে কিনিব খোজে মোবাইল ফোন কোনেও হাত দাঙা নাই কোনে নিকিনে তেওঁলোকে হাত দাঙক আচ্ছা তাৰ মানে প্ৰথম পৰীক্ষাত আপোনালোক পাছ যে আমি মোবাইল ফোন নিকিনো এই 10,000 টকা দি আমি কি কৰিম প্ৰথম আমি চেষ্টা কৰিম যে 10,000 টকাটো আমাৰ গোটত আমি দিম 10 গৰাকী মহিলা গোটৰ একাউণ্টত জমা দিলো কিমান টকা হ'ল 1 লাখ টকা যি গৰাকী মহিলাই কাম কৰিব খোজে গোটৰ পৰা টকা ধাৰ কৰক কাম কৰক আৰু গোটত টকাটো ঘূৰাই দিয়ক এইটো হ'ল 1 নম্বৰ 2 নম্বৰ কোনোবা মহিলাই ভাবিব যে আমি গ্ৰুপত টকাটো নিদিও কোনো কথা নাই আমি কি কৰিম যে আমাৰ মহিলাসকলে নিজে ছাগলী পালন গাহৰি পালন নিজৰ ফিচাৰীত মাছ পালন সিলাই মেচিন এটা
পিঠা পনাৰ ব্যৱসায় বা মৌ পালন আমি যি কৰিব খোজো আমি নিজে এই কামখিনি কৰিবৰ বাবে যত্ন কৰিম। 1 নম্বৰ গোটত দিম, 2 নম্বৰ নিজে কৰিম। কোনোবা মহিলাই ভাবিব যে মই নিজে কৰিবৰ কাৰণে কষ্ট পাম, পইচাটো অভাৱত যাব পাৰে, তেতিয়া আমি কি কৰিম, আমাৰ হাজবেণ্ডৰ বা আমাৰ স্বামীৰ যি ব্যৱসায় আছে সেই ব্যৱসায়ত আমি 10,000 টকাটো লগাই দিম। কাৰোবাৰ দোকান আছে, খেতি আছে, মাছ মাৰে, তাতে আমি 10,000 টকাটো লগাই দিম। টকাটো ব্যৱহাৰ হ'ল 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আকৌ আহিম, আপোনালোকৰ ঘৰত যাম, বাইদেউ টকাটো কি কৰিলে? বোলে মোৰ পুৰণা মোবাইলটো বেয়া হ'ল, নতুন মোবাইল এটা কিনিলো। তো পৰীক্ষাত ফেল। বোলে টকাটো দিওঁতে দিওঁতে জানুৱাৰী পাৰে হৈ গ'ল, বিহু আহিলেই, গতিকে টকাটো লৈ এইবাৰ বিহুৰ কাপোৰ কিনিলো, পৰীক্ষাত ফেল। কিন্তু যিসকলে আমাক ক'ব যে আমি 10,000 টকাটো পালো, আমাৰ গ্ৰুপত দিলো, এতিয়া আমাৰ গ্ৰুপটো ভাল কৰি চলি আছে, পৰীক্ষাত পাছ। 2 নম্বৰ কোনোবাই ক'ব যে আমি পইচাটো লৈ আমি গাই গৰু কিনিলো, গাহৰিৰ ব্যৱসায় কৰিলো, ছাগলীৰ ব্যৱসায় কৰিলো বা মৌ-মাখি পালন কৰিলো, পৰীক্ষাত পাছ। আৰু কোনোবাই ক'ব যে মোৰ স্বামীৰ হাজবেণ্ডৰ দোকানত টকাটো দিলো, ঘৰৰ ফিচাৰীত টকাটো লগালো, খেতিৰ বাবে আমি প্ৰয়োজনীয় সাৰ আদি কিনিলো, খেতিটো ভাল হৈছে, পৰীক্ষাত পাছ। যিসকল মহিলাই পৰীক্ষাত পাছ কৰিব তেওঁলোকক আমি এই ষ্টেডিয়ামলৈকে আকৌ এবাৰ মাতিম আৰু দ্বিতীয়বাৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত আমি দিম। 25,000 কাক নালাগে হাত ডাঙক, নালাগে কাক হাত ডাঙক, নালাগা মহিলা নাই। আচ্ছা এইবাৰ 25,000 কাক লাগিব হাত ডাঙক? 25,000 লাগিব, ময়ো দিম। কিন্তু মোৰ কথাখিনি বুজি পালে নে নাই আপোনালোকে? বুজি পালে? অলপ সৰু কৰি কৈছে, বুজি পালে নে নাই ভাল কৰি? ঠিক আছে, যিসকলে বুজি পালে তেওঁলোকে 25,000 পাব। তাৰ পিছত আমি তৃতীয় বছৰত আকৌ আপোনালোকৰ ঘৰত যাম যে বাইদেউ 10,000 পালে, বোলে পালো, বোলে 25,000 পালে, পালো, টকাখিনি দি কি কৰিলে? বোলে এইবাৰ 10 দি আৰম্ভ কৰিছিলো, 25 দি আমাৰ ব্যৱসায়টো বৰ্তমান ভাল হৈছে, আমি ধুনীয়াকৈ ব্যৱসায়টো চলাই আছো। তেতিয়া তৃতীয় বছৰত আমি আকৌ আপোনালোকক ষ্টেডিয়ামলৈকে মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোক সকলোকে আকৌ 50,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম। 50,000 নালাগা কোন কোন আছে? কোনবাটো থাকিব? চবকে লাগিব 50,000, কিন্তু চবে পৰীক্ষাত পাছ কৰিব পাৰিব? কোনে কোনে পাছ কৰিব পাৰিব হাত দাঙকচোন। আচ্ছা মাহমৰাত কোনেও ফেল নকৰে? যোগেন দা কোনেও ফেল নকৰো বুলি কৈছে। এতিয়া ভালকৈ পঢ়িব লাগিব চবেই। আপোনালোকে ভাল কৰি কৰক, 10,000টো আজি পাব, 25,000ও পাব আৰু 50,000ও আপোনালোকে চৰকাৰৰ পৰা পাব। অৰুণোদয় কোনে কোনে পাই আছে? বাপৰে, অলপ হাতখন দাঙি থাককচোন। কোনে কোনে অৰুণোদয় পোৱা নাই এইবাৰ হাত দাঙক। এটা ঘৰত এটা অৰুণোদয় হয়, গতিকে যাৰ ঘৰত এটাও অৰুণোদয় নাই হাত দাঙক। ঠিক আছে যোগেন দা, আপোনাক আমি 2,000 অৰুণোদয় আৰু দিছো, আৰু 2,000 আপোনালোকে অৰুণোদয় পাই যাব, নোপোৱা সকলেও অৰুণোদয় পাই যাব। ঠিক আছে, এতিয়া অহা 20 তাৰিখে অৰুণোদয় পোৱা পৰিয়ালে কি পাব? অলপ ডাঙৰ কৰি কওক, পিছফালৰ পৰা কওক, অহা 20 তাৰিখে কি পাব অৰুণোদয়? সঁচাই পাব? কোনে কলে পাব বুলি? হা, মামাই কৈছে, নিজে শুনিছে?
সঁচাই শুনিছেনে? আচ্ছা টিভিত শুনিছেনে ফেচবুকত শুনিছে? টিভিত কোনে কোনে শুনিছে হাত দাঙক। আৰু ফেচবুকত কোনে কোনে শুনিছে হাত দাঙক। ফেচবুক বেছিকৈ চাই। যি নহওক আপোনালোকে শুনিছে যে 20 তাৰিখে 8,000 পাব বুলি। বিশ্বাস কৰিছেনে নাই পাব বুলি? কিয় বিশ্বাস কৰিলে? সঁচাই পাবতো। এই মাহত 10,000, আকৌ পিছৰ মাহত 8,000, 18,000 ইমান টকা পাব, পাক্কা পাব। ঠিক আছে, এটা কাম কৰিব, 20 তাৰিখৰ ৰাতিপুৱাৰ পৰা একদম নিজৰ মোবাইলটো ৰেডি কৰি ৰাখিব। কোনবা সময়ত পুতুং কৰি 8,000 টকা সোমাই যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এই মাহত 10,000, পিছৰ মাহত 8,000, 18,000। আগতে কেতিয়াবা চৰকাৰৰ পৰা ইমান সুবিধা পাইছিলে নেকি আপোনালোকে? একদম সঁচা কথা কওক, আগতে আপোনালোকে চৰকাৰৰ পৰা অৰুণোদয় পাইছিলে নেকি? 10,000 টকা পাইছিলে নেকি? চৰকাৰৰ পৰা ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাইছিলে নেকি? ঠিক আছে, এতিয়া আমি 100 টকাত 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ দি আছো। কোনে কোনে কিনিছে হাত দাঙক। বাপৰে, চবেই কিনি ললে। দালিখিনি ভাল আছিল নে বেয়া আছিলে? চেনিটো ভাল নে বেয়া? দালি পালে, চেনি পালে, নিমখ পালে, চাউলো পালে। এতিয়া আৰু কি লাগিব আপোনালোকক? মই শুনাই নাই, চবেই ক'ব লাগিব। কি লাগিব আৰু? তেল লাগিব। 1 লিটাৰ নে আধা লিটাৰ? 1 লিটাৰ। কিন্তু তেলো পাম, দালিও পাম, চেনিও পাম, নিমখো পাম। যোগেন মহানক ভোট দিম নে নিদিম? কোনে কোনে দিব পাক্কা কওকচোন। যদি আপোনালোকে সঁচাই যোগেন মহানক ভোট দিয়ে, তেতিয়াহ'লে দালি, চেনি, নিমখ, তেল মই আপোনালোকক বিনা পইচাত দি দিম। হ'ব? আপোনালোকে 100 টকাও দিব নালাগে। হ'বনে নাই? পাক্কা হ'ব? বিনা পইচাত হ'ব? এতিয়া আপোনালোকে চাওক, আগতে আমি কংগ্ৰেছক ভোট দিছিলো। কংগ্ৰেছে আমাক কি দিছিলে? ধুতি, লুঙি, সূতা, আঁঠুৱা। তাকো চবকে নিদিছিলে। এতিয়া বিজেপিৰ চৰকাৰ আহিলে, অৰুণোদয় পালো, লাখপতি বাইদেউ পালো, চাউল পালো, নিমখ, চেনি, দালি পালো, আৰু আমাৰ ছোৱালীবিলাকে মাহত পঢ়িবৰ কাৰণে নিযুত মইনাও পালে। ফেব্ৰুৱাৰী মাহৰ পৰা ল'ৰাবিলাকক পঢ়িবৰ কাৰণেও আমি পইচা দিম। ছোৱালীকটো দি আছিলো, এতিয়া ল'ৰাবিলাকৰ কাৰণেও দিম। আগতে আমি বহুত চৰকাৰক ভোট দিলো, কিন্তু কোনেও আমাৰ সহায় কৰা নাছিলে। যেতিয়া লোকসভা ইলেকশ্যনৰ আগত আমি কৈছিলো 10,000 টকাকৈ দিম, কংগ্ৰেছৰ মানুহবিলাকে কি কৈছিলে? যে মুখ্যমন্ত্ৰী এনেই কৈছে। তাৰ পিছত ইলেকশ্যনৰ আগত কৈছিলো আমি অৰুণোদয় দিম, কংগ্ৰেছে কি কৈছিলে? এনেই কৈছিলে। এতিয়া মই আপোনালোকক ক'লো 20 তাৰিখে 8,000 টকা দিম। টকাটো আপোনালোকে পোৱাই নাই, আপোনালোকে কৈছে টকাটো পাম বুলি। পাবনে নাই আচলতে? তাৰ মানে আপোনালোকেও বিশ্বাস কৰে যে মামাই কিবা এটা কয় যদি কৰি দেখুৱায়, হয়নে নহয়? নহ'লেতো আপোনালোকে ক'লেহেঁতেন যে শুনিছো 20 তাৰিখে 8,000 পাম, নাপাবও পাৰো। কিন্তু কোনে কোনে ভাবে পাবই বুলি? হাত দাঙক। কোনে কোনে নাপাব বুলি ভাবে? হাত দাঙক এতিয়া। তাৰমানে নাপাব বুলি ভাবা মানুহ নাই, পোৱা বুলি ভাবা মানুহ সকলো আছে। আগতে কোন চৰকাৰক মানুহে ইমান বিশ্বাস কৰিছিল? যিমান কথা কয় মুখ্যমন্ত্ৰীয়ে, মই যোৱাবাৰ ইয়াত আহিছিলো যে ষ্টেডিয়ামখন আৰু অলপ ডাঙৰ কৰি দিম। আজি 12 কোটি টকা আমি ষ্টেডিয়ামত দিয়ে দিলো, আজি আধাৰশিলা স্থাপন হ'ল। তাৰমানে আমি য'ত যেনেকে যি কথা কওঁ, আজি মানুহে নিজে দেখা পাইছে যে আমি কামবিলাক কৰি গৈ আছো। আজি আপোনালোকে চাওক, আমাৰ ইয়াৰে পাঠাকুৰ পৰা পিঠাগুৰি, আমাৰ জাজলি পাঁচচালি হৈ যোগেন মহানে ধুনীয়া অসমমালা ৰাস্তা বনালে। কিমান টকা খৰচ কৰিলে? 92 কোটি টকা। আজি আমি ইয়াতে আধাৰশিলা স্থাপন কৰিছো যে সোণাৰীৰ পৰা মৰাণ ৰাস্তা ভজু হৈ পেলাই জজতলি
ভাড়া কাকতিবাৰী আজি আমাৰ সোণাৰী মৰাণ ৰাস্তা আজি আমি আধাৰশিলা স্থাপন কৰিছো 43 কোটি টকা। আগতে ষ্টেডিয়াম আমি দেখা পাইছো, ষ্টেডিয়ামত আমি 12 কোটি টকা দিছো। আমাৰ দিচাং বান আৰু দিচাং নদীৰ ওপৰত মথাউৰি নিৰ্মাণৰ আজি আমি ইয়াতে আধাৰশিলা কৰিছো। আমাৰ ডোবা তিনিআলিত হেল্থ চেণ্টাৰৰ আমি আধাৰশিলা কৰিছো। গৰৈমাৰী ক্ৰীড়া সন্থাৰ আধাৰশিলা স্থাপন কৰিছো। আৰু আমি ইয়াৰে বিশ্ৰামপুৰ হায়াৰ ছেকেণ্ডাৰীত 8 কোটি টকা দিছো আমি নতুনকৈ বিল্ডিং বনাবৰ কাৰণে। এতিয়া আমি এটা আঁচনি লৈছো যে অসমৰ যিমান হাইস্কুল আছে সবতে আমি 8 কোটিকৈ টকা দিম, নতুনকৈ বনাম। আজি আমাৰ চৰকাৰে কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ আছিল পাৰৰ বাঁহৰ দৰে। আজি বিজেপি দলৰ দিনত সুন্দৰকৈ অংগনবাদী কেন্দ্ৰ হৈছে, ৰাস্তা ঘাট হৈছে, স্কুল আৰু কলেজ হৈছে। কংগ্ৰেছৰ দিনত কি হৈছিলে? একো হোৱা নাছিলে, সূতা আৰু কম্বলৰ ৰাজনীতি হৈছিলে। আজি আমি আপোনালোকক ইয়াত মাতি আনিছো, 10,000 টকা দিম, লগতে কৈছো ভাল কাম কৰক, 25,000 আৰু 50,000 টকাও আমি আপোনালোকক দিম। আগতে কোন মুখ্যমন্ত্ৰীয়ে কৈছিলে? আগতে কোন এমএলএ মন্ত্ৰীয়ে কৈছিলে? আগতেওতো চৰকাৰ আছিলে, আগতেওতো ৰাজকোষ আছিলে, ক'ত গৈছিলে টকাবোৰ? আগতে এই কামবিলাক কিয় হোৱা নাছিলে? আগত টকাবোৰ ক'ত গৈছিলে? আগত যদি 10 টকা দিছপুৰৰ পৰা আহে 5 টকা মাজৰ মানুহে খাই দিয়ে। এতিয়া 20 তাৰিখে 8,000 টকা আহিব, কোনেও খাব নোৱাৰে। তাতে মই চুইচ টিপিম, ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত সোমাব। পৰিৱৰ্তন চাওক, আজি মহিলাৰ বেংক একাউণ্ট হৈছে, মহিলাই অৰুণোদয় পাইছে, মহিলাই লাখপতি বাইদেউ পাইছে। আজি মহিলাই এতিয়া ঘৰৰ প্ৰয়োজনীয় বস্তুখিনিৰ কাৰণে চাউল দালি চেনিৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে। আৰু 10,000 টকা দি মই কি কৈছো যে এইটো লাজ নহয়, ভাল কৰি কাম কৰক, আৰু 25,000 দিম আৰু 50,000 দিম। আগতে কোন চৰকাৰে এনেকৈ ৰাইজৰ কাৰণে কাম কৰিছিল? ডাঙৰ ডাঙৰ কামবিলাকৰ কথাটো মই কোৱাই নাই। চৰাইদেউক বিশ্ব ঐতিহ্য, ৰংঘৰক সজাই পৰাই তোলা, লাচিতৰ বিশাল প্ৰতিমূৰ্তি, এইবিলাকতো মই ক'ব যোৱাই নাই। দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালবিলাকক আগতে কোনো চৰকাৰে ইমান সহায় কৰা নাছিলে। আজি মাইমৰা সমষ্টিত যোগেন মহান ডাঙৰীয়া এমএলএ হৈ, চৰকাৰৰ মন্ত্ৰী হৈ যিমান কাম কৰিছে, আগত কোনো বিধায়কে ইমান কাম কৰিব পৰা নাছিলে। যোগেন মহান ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি মাইমৰা সমষ্টিত আপোনালোকে শক্তিশালী হৈছে, মহিলাসকল আগবাঢ়ি গৈছে। মই এটাই আশা কৰিম যে আপোনালোকে আমাক আশীৰ্বাদ দি থাকিব, আৰু আগলৈও যাতে আমি মহিলাসকলৰ কাৰণে এনেকৈ কাম কৰি গৈ থাকিব পাৰিম। আশীৰ্বাদ দিবনে নিদিব? কোনে কোনে নিদিয়া হাত ডাঙৰ। সকলোৱে যোগেন মোহনক জিকাবনে নিজিকায়? অলপ শব্দটো কম হৈছে নেকি? যোগেন মোহনক জিকাবনে নিজিকাব? একদম সবেই জিকাব লাগিব, যাতে আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, এতিয়া 2টা বাজিলে। আপোনালোক ৰাতিপুৱা 6টা 7টা বজাতে আহিছে। ঘৰৰ মানুহজনক মাজে মাজে ফোন কৰি আছেনে নাই? কৰিছেনে নাই কৰা? নাই কৰা। আচ্ছা, কোনে কোনে ঘৰৰ মানুহজনক ফোন কৰি আছে হাত দাঙক। আৰু কোনে কোনে ফোন কৰা নাই হাত দাঙক। বাপৰে, আপোনালোকেতো ফোন কৰা নাই। এতিয়া যদি ঘৰত চেকখন লৈ নাযায়, তেওঁ আপোনালোকক উল্টাই জোকাব। এতিয়া জোকাবনে নুজোকাব? সেইকাৰণে আমি ধুনীয়াকৈ ইয়াৰ পৰা চেক লৈ যাব লাগিব। 25,000 মহিলাই যদি চেকৰ কাৰণে লাইন পাতে, আজি চেক নহব। আমি কি কৰিম? ভিঅ বাইদেউসকলৰ হাতত আমি চেকৰ টোপোলাটো তুলি দিম। গ্ৰুপৰ সভানেত্ৰী কোন কোন আহিছে হাত দাঙক। অকল প্ৰেচিডেণ্টখিনি? ঠিক আছে। আপোনালোকক ভিঅ বাইদেউসকলে গ্ৰুপৰ প্ৰেচিডেণ্টসকলক চেকখন এতিয়াই দি দিব, আৰু প্ৰেচিডেণ্টসকলে
সদস্যসকলক চেকখন ইয়াতে দি দিব, 1-1.5 ঘণ্টাৰ ভিতৰতে কামখিনি হৈ যাব। যোনে আগতে চেক পাব তেওঁলোক ঘৰলৈ গুচি যাব, আৰু যোনে যেতিয়া চেক পাব তাৰ পিছতহে ঘৰত যাব, চেকখন নোলোৱাকৈ ঘৰত কোনো নাযাব। হ'ব? নহলে আকৌ চেক নাপাব, গণ্ডগোল হ'ব, আকৌ আমি ঠিক কৰি দিওঁতে সময় ল'ব। যাৰ যাৰ চেকত নাম ভুল আহিব, ভুল নাহে, 2-এগৰাকী যদি ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকৰ নামটো ভুল হৈছিলে, তেতিয়াহ'লে ভুল নাম আহিব পাৰে। ভুল নাম আহিলে জীৱিকা সখী বাইদেউসকলৰ হাতত চেকখন ঘূৰাই দিব, আমি কাৰেকশ্যন কৰি আকৌ আপোনালোকক দি পঠাম। গোটেই বুজি পাইছে? প্ৰথমতে ভিঅ'ৰ পৰা সভানেত্ৰী, সভানেত্ৰীৰ পৰা আপোনালোকে পাব। হৈ যাব? মই বেছি দীঘলীয়া নকৰোঁ, সকলোকে আকৌ এবাৰ অভিনন্দন জনালো, শুভেচ্ছা জনালো। মোৰ লগত সকলো একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত